কন্যা ৰাশিৰ বাবে গুড নিউজ ছেপ্টেম্বৰ মাহৰ ৰাশিফলত 2025 কন্যা ৰাশিৰ বাবে এই ছেপ্টেম্বৰ মাহত বহুতো ভাল খবৰ আছে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল আৰু মই মধুনাথ। এই ভিডিঅ'টোত আপোনালোকৰ কেৰিয়াৰ, শিক্ষা, পৰিয়াল, প্ৰেম, আৰ্থিক অৱস্থা আৰু স্বাস্থ্যৰ বিষয়ে জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। যিসকলে এতিয়ালৈকে মোৰ চেনেলটোত নতুনকৈ আছে, ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব। এনেধৰণৰ নিত্য নতুন পাই থাকিব। মোৰ চেনেলটোত দৈনিক ৰাশিফল দিয়া হয়, মাহেকীয়া ৰাশিফল, বছৰেকীয়া ৰাশিফল পাই থাকিব। গতিকে ছাবস্ক্ৰাইব কৰি ৰাখিব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ গুড নিউজৰ বিষয়ে। প্ৰথম গুড নিউজটো হ'ল, ভাল খবৰটো হ'ল কেৰিয়াৰ। কৰ্মজীৱনৰ ক্ষেত্ৰত এই মাহটো আপুনি খুব ব্যস্ত থাকিব। আপুনি ছিনিয়ৰ কৰ্মকৰ্তাৰ সমৰ্থন পাব, যাৰ কাৰণে আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ শিক্ষা। ছাত্ৰ ছাত্ৰীসকলৰ কঠোৰ পৰিশ্ৰমৰ মাধ্যমেৰে উন্নতি কৰিব পাৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি খুব পৰিশ্ৰমী হৈ উঠিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে অসাধাৰণ সফলতা লাভ কৰিব পাৰিব। উচ্চ শিক্ষা গ্ৰহণকাৰী শিক্ষাৰ্থীসকলে এই মাহত ভাল সফলতা পোৱাৰ সম্ভাৱনা আছে। তাৰপিছৰ ভাল খবৰটো হ'ল পৰিয়াল। পাৰিবাৰিক ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে ভাল হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ঘৰত সুখ শান্তি সমৃদ্ধি বাঢ়িব। পৰিয়ালৰ আৰ্থিক আয় বৃদ্ধি পাব। গতিকে পৰিয়ালৰ কিছু উন্নতিও দেখা যাব এই ছেপ্টেম্বৰ মাহত। মাজে সময়ে কিছু বিষয়ত লৈ মতভেদৰ কাৰণ হ'ব পাৰে। আপোনাৰ ভাই ভনীয়েও আৰ্থিকভাৱে সাহায্য কৰিব আৰু আপোনাৰ লগত সংযুক্ত হৈ থাকিব এই ছেপ্টেম্বৰ মাহটোত। তাৰপিছতটো হ'ল প্ৰেম। প্ৰেম জীৱনত আপোনাৰ কেনেকুৱা হ'ব? আপুনি যদি প্ৰেম সম্পৰ্কত আছে তেনেহ'লে এই মাহৰ আৰম্ভণিৰ পৰাই আপোনাৰ ভাল যাব। আপোনাৰ প্ৰেমৰ জীৱনত ৰোমান্টিক মুহূৰ্ত আহিব এই ছেপ্টেম্বৰ মাহত, যি আপোনাৰ সম্পৰ্কক খুব সুন্দৰ কৰি তুলিব। আপুনি আৰু আপোনাৰ প্ৰিয়জন ইজনে সিজনৰ হাতত ধৰি খোজকাঢ়ি ফুৰিবলৈ যোৱা দেখা যাব। তাৰপিছতটো হৈছে আৰ্থিক স্থিতি। আপোনাৰ এই ছেপ্টেম্বৰ মাহত আৰ্থিক স্থিতি ভাল থাকিব। এই মাহত আপোনাৰ আৰ্থিক অৱস্থা ভাল থাকিব। যিসকলে সুদ বহনকাৰী কাম কৰে তেওঁলোকৰ এই সময়ৰ মাজত ভাল আৰ্থিক সুবিধা পাব পাৰে এই ছেপ্টেম্বৰ মাহটোত। আৰু আপুনি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিও ভাল লাভ কৰিবলৈ সক্ষম হ'ব। তাৰপিছত আহিছোঁ আপোনাৰ স্বাস্থ্য। স্বাস্থ্য সম্পৰ্কে আপুনি অকণমান সচেতন থাকিব লাগিব। এই মাহটো স্বাস্থ্যৰ দিশৰ পৰা মধ্যম থাকিব। এই সময়ৰ মাজত মানসিক স্বাস্থ্য আপোনাৰ দুৰ্বল থাকিব পাৰে আৰু শাৰীৰিক সমস্যাবিলাকেও আপোনাক বিৰক্ত কৰি তুলিব পাৰে। আপোনাৰ স্বাস্থ্য সমস্যা সম্পৰ্কে আপুনি সতৰ্ক থাকিব লাগিব। এই মাহত চকুৰ সমস্যা, ছাল সংক্ৰান্ত সমস্যা আৰু এলাৰ্জিও সংক্ৰমণ হ'ব পাৰে এই ছেপ্টেম্বৰ মাহটোত। কন্যা ৰাশিৰ জাতক জাতিকাসকল, ইমান পৰে আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ মাহটো যেন ভালে কুশলে যায় তাৰে কামনা কৰিলোঁ। ধন্যবাদ।